পালেগে নাই নাপালেগে এইটোও নাজানো ন ঘৰ চাবি নিলে নাই আকৌ ঘৰ 10909 সোণৰ চেইন আঙুঠি কাণফুলি সেইবিলাক এতিয়া সিহঁতক গাৰ্জেনটো অহা নাই লগত তাৰপিছতে মই সুধিলোঁ তুমি আমাক চিনি পোৱা জানো বোলো অচিনাকি মানুহ হৈ অচিনাকি ছোৱালী বস্তু ল'বলৈ অলপ বেয়া লাগে আমি এইফালে পেইন দিও আমি সহায় কৰি আছোঁ এই কাৰণ টিক টাক কৰা পেইন লৈ আহিলে বোলে এইটো আমাৰ ঘৰৰ ওচৰৰে বাৰু এইটো হৈছে হিৰকৰ ঘৰ এই আৰু যদি ছোৱালী দুপাত আছে নে তাত আছে পালা আছে অল অ'কে অ'কে থেংক ইউ দেই পালেগে নাই নাপালেগে এইটোও নাজানো ন ঘৰ চাবি নিলে নাই আকৌ ঘৰ 8টা বাজিলে নহয় কিনো কৰি থাকে বাৰু নমস্কাৰ আৰু এইফালে যাবলৈ ওলাইছোঁ আজি শিৱসাগৰলৈ মানে ভণ্টিৰ আজি BEdৰ এক্সাম আছে আৰু এইফালে ওলাইছে মা এইফালে দেৱাশিষ আৰু আমি ওলাই আহিয়ে ৰখিবলগীয়া হ'ল কাৰণ পাপাই ফোনটো পাহৰি আহিলে আকৌ খোজকাঢ়ি গৈছে এতিয়া ফোন আনিবলৈ বহুত দেৰি হৈছে এতিয়া তথাপি উপায় নাই ৰখি দিছোঁ আৰু কিমান সময়ত কভাৰ কৰিব পাৰোঁ সেইটোকে আৰু আহিলে না কেলে ফোন মাৰিছিলে আপুনি দেৰি আৰু এয়া লাহে লাহে আমি পাই গ'লোহি সেইখন কলেজ যিখন কলেজত আমাৰ উদয়দা পঢ়িছিলে হীৰক পঢ়িছিলে আৰু ভণ্টিৰ ঘৰৰ একেবাৰে ওচৰত 2 কিলোমিটাৰ এইখন গৈ লওক যাব পৰা যাব খালি ভিৰ হ'লে ৰখিব লাগিব আৰু এয়া আমি পাই গ'লোহি শিৱসাগৰ ইউনিভাৰ্চিটি গাড়ীৰ অৱস্থা বেয়া হৈ গৈছে গোটেই বোকা উপায় নাই আকৌ ধুবগৈ লাগিব আৰু বতৰটো বাৰু এনেই ঠিকে আছে ঠাণ্ডা অলপ ইমান গৰম নাপাব ষ্টুডেণ্টছবোৰে বহুত মানুহ বহুত ষ্টুডেণ্টছ One zero nine zero nine. 9 কি হ'ল বহুত দীঘল লাইন এই ভণ্টিকেইজনী ভাগৰ কিবা কিবি থৈ গৈছে ইয়াত বেগত চিনি পালে আমাক আৰু এতিয়া আমি কি কৰিলোঁ হেৰি গোলক ভিতৰত এণ্ট্ৰি দি আমি এতিয়া অলপ বাহিৰলৈ ওলাই আহিছোঁ এতিয়া কিন্তু কথা এটা হৈছে কি ইয়াত আঙুঠি আপোনাৰ অলংকাৰ একোৱেই এলাউ কৰা নাই সেইটো কাৰণে অলপ প্ৰব্লেম হৈ গৈছে ছোৱালীবিলাকৰ বহুতে গাৰ্জেণ্টৰ লগত অহা নাই সেইবাবে কি হৈছে অধিকাংশ ছোৱালীয়ে মানে চিনি পায় ছোৱালী মেক্সিমাম তাৰপিছত যিহেতু ইয়াত মানে ছোৱালী বহুতে চিনি পাইছে তাৰে 2জনী ছোৱালী আহিলে আহি পেলাই মানে গাৰ্জেন লগত অহা নাই সেইবাবে কি কৰিলে এতিয়া আহি পেলাই সুধিছে সেই সোণৰ নেকলেছ চেইন নেকলেছেই আহি যাবে সোণৰ চেইন আঙুঠি কাণফুলি সেইবিলাক এতিয়া সিহঁতক গাৰ্জেনটো অহা নাই লগত কি কৰিব এতিয়া সেইবাবে ছোৱালীজনী আহিলে আহি পেলাই এইকেইটা বোলে থৈ দিব নি আপোনালোকৰ লগত মই বোলো নথম নহয় এতিয়া দিগদাৰ হয় নহয় তেনেকৈ লোকৰ বস্তু থ'বলৈ আকৌ আপোনাৰ মানে সোণৰ সেইটো ঘটনা হৈ গ'ল তাৰপিছতে থৈ দিয়কচোন বোলে গাৰ্জেন অহা নাই তাৰপিছত থওঁ নথওঁ লাগি আছে কাৰণ এইবোৰ সোণৰ কথা তাৰপিছতে মই সুধিলোঁ তুমি আমাক চিনি পোৱা জানো বোলো অচিনাকি মানুহ হৈ অচিনাকি ছোৱালী বস্তু ল'বলৈ অলপ বেয়া লাগে তাৰপিছত তেতিয়া কৈছে নাই আপোনালোকৰ ভিডিঅ' চাওঁ গতিকে মই বোলো অঁ ঠিক আছে তেতিয়াহ'লে যদি আমাক চিনি পোৱা তেতিয়াহ'লে বস্তুটো আমি ৰাখি থওঁ যিহেতু তুমি চিনি পোৱা অচিনাকি হৈ পেলাই তুমি দি থৈ যাব নালাগে সেইবুলি ভাবিয়ে আমি হেৰি হ'ব থৈ দিলোঁ বস্তুটো পূৰা ভিৰ লাগিছে আমি গাড়ীখন ইফালে নিনিলোঁ খুব ভালেই কৰিলোঁ
আমাৰ নিচাই BA দিবলৈ আহিছে বুলি ভাবিছিলে বহুতে। এতিয়া আমিও বেক হৈ যাওঁ বুলিও নোৱাৰি মানে, এতিয়া ইমান ভিৰ লাগি আছে ইয়াত। এতিয়া আমি এইফালে পেইন দিও আমি সহায় কৰি আছোঁ এই, কাৰণ টিক টাক কৰা পেইন লৈ আহিলে বোলে। এতিয়া আমাৰ ঘৰৰ ওচৰৰে বাৰু। আৰু হেৰি কৰিবা, এইবোৰ আঙুঠি চাঙুঠি একো দিয়া নাই তাত। একবাৰ চেক কৰি লোৱা। বেলেগ এটা দিয়া। এইটো আছে, এইটো আছে। আৰু এই ৰাইজ আমি গাড়ীতে বহি আছোঁ আৰু, কাৰণ কেলৈ সন্মুখত আহিয়ে আছে ষ্টুডেণ্টছ, আহিয়ে আছে, গতিকে গাড়ীতে বহি আছোঁ। তাৰপিছতে এতিয়া কাৰোবাৰ এই বস্তু জমা ৰাখিছোঁ, কলম কাৰোবাৰ থাকি আহিছে বা কলম মেটচ হোৱা নাই চেণ্টাৰৰ লগত, এক্সামৰ লগত, কলম দিছোঁ, সহায় সহযোগ কৰিবলৈ আহিছোঁ, কৰি আছোঁ আৰু। এইবাৰ ওলাই পেলাই আমি যাম। আমাৰ কথাটো এনেকুৱা হ'ল, আৰাধনাৰ ঘৰ ইয়াৰ পৰা একদম 2 কিলোমিটাৰ, কিন্তু মানে যিহেতু গোটেইখিনিতো বাহিৰতে থাকে আৰাধনাহঁত, হিৰকত, কিন্তু মা দেউতাও আজি মানে 8টা বজাত ট্ৰেইনখনত ডিগবৈলৈ গৈছে ইমনৰ জন্মদিনৰ কাৰণে। কৈছিলে চাবিটো থৈ যাওঁ নেকি বুলি, মই বোলো নালাগে দিয়ক, 2-3 ঘণ্টাহে যাম আৰু, গতিকে তেনেকেই চাই মেলি বোলো পাৰ কৰি দিম। কিন্তু এতিয়া আজি ভাবিছোঁ চাবিটো থৈ যাবলৈ কোৱা হ'লে ভাল আছিলে নেকি। যাওঁ, সেইফালেকে যাওঁ, তথাপিও মই পংকজ দাৰ ঘৰতে চাহ একাপ খামগৈ, কিন্তু লাইনটো নিচিকাই হৈ থাকিলে। আৰাধনা ঘৰৰ ওচৰলৈকে যাম এতিয়া, কাষৰ ঘৰ। আমনি লাগি গৈছে। ভিৰটো মানে বিশেষকৈ লাগিছে কেলৈ, আপোনাৰ গাড়ীবোৰ অলপ বেছি কিনাৰতে পাৰ্কিং কৰি থৈ গ'ল, অকণমান ৰাস্তাটো মাজতে কৰা নিচিনা হ'ল কিছুমান গাড়ী, আৰু ৰাস্তাটো এখন গাড়ী যাব পৰা, কিন্তু ইফালে দুফালে 2খন গাড়ী গুচি আহিছে, গতিকে সেইটো কাৰণে বিৰাট ভিৰ লাগিছে। মই সেইটো কাৰণে ইয়াতে ৰখি আছোঁ, লাগিলে 3 ঘণ্টাই যাওক, ভিৰৰ মাজত ভাই মই নফচোঁ। ক্লাছ যালোঁ বৰ টান, ৰখি ৰখি যাবলৈ দিগদাৰ। গ'লে এইফালেই যাম, গাড়ীখিনি যদি খালী হয়, আদাৰৱাইজ ইয়াতে আৰু আজি জয়সাগৰ পুখুৰীৰ পাৰতে। এই আমাৰ ল'ৰাজনী মানে পৰীক্ষা পালোহি এতিয়া আমি, ৰ'ব, এইটো হৈছে হিৰকৰ ঘৰ, এইটো, আৰু এয়া আমি বৰ্তমান আছোঁ কাষৰ মানুহ ঘৰত। সিহঁতি নাই কাৰণে আমি ইয়াতে সোমালোহি। এইটো আমাৰ আৰাধনা ঘৰ, আৰাধনা হিৰকহঁতৰ ঘৰ। হাঁহিছে যোৱা, কি হাঁহিছে, ইমু ইমু। এই কমনি, তোমালোকৰ ঘৰলৈ আহিছিলোঁ। তাৰ নামটো টুক টুক। বাই বাই বাবলি, বাই বাই। আহিলে এইফালে শিৱসাগৰলৈ আহিলে সোমাবহি আৰু। এবাৰ সিহঁতকলৈ লৈ আহিম। ইয়াত নাহা বুলি কৈছোঁ নহয়। আমকেইটা যাওঁ দেই। আৰু এইটো হৈছে শিৱসাগৰৰ বহুত ফেমাছ পাণ। কেনে মজা নে?
টিচুখন পেলাই নিদিবা খালি এতিয়া বস্তুবোৰ চঞ্জিলো আৰু তাইক বস্তুকেইটা দি লওঁ দি লওঁ ঘৰ কোন জেগা তোমালোকৰ ইমান বেয়া গোন্ধাইছে ন এইখিনি চাবা দেই এইখিনি আনাচোন ধৰি থকা হাতখন দিয়া তুমি বস্তুখিনি চাই লোৱা ঠিকে আছে নে চাই লোৱা চাই লোৱা দেই এবাৰ চেক কৰি লোৱা তাৰপৰা এই আৰু যদি চাই দুপাত আছে নে তাত পালা তোমাৰ বস্তুখিনি চাই লোৱা নহয় চাই লোৱা এবাৰ অল অ'কে থেংক ইউ দেই দুটা আছে নে চোৱা আঙুঠি আকৌ কাণফুলি আৰু এটা বস্তু মোৰ আচৰিত লাগিলে কাৰণ ভিডিঅ'তহে দেখে তেওঁলোকে কিন্তু এই ধৰণে ইমান বিশ্বাসত নিজৰ সকলো গহনা লাখ টকাৰ গহনা এইদৰে এটা বিশ্বাসত দি থৈ গৈছে আৰু সঁচা ক'বলৈ গ'লে ছ'চিয়েল মিডিয়াই বহুত দিছে আমাক মৰম ভালপোৱা গোটেই ঘৰখনক আৰু লগতে পাৰস্পৰিক যি বিশ্বাস গতিকে সেয়াও দিছে কাৰণ কোনোদিনে সন্মুখত দেখি নোপোৱা চিনি নোপোৱা কেৱল মোবাইলত দেখা পিছত এইদৰে নিজৰ লাখ টকাৰ গহনা দি থৈ চেণ্টাৰ হলত এক্সাম চেণ্টাৰত শান্তি মনে পৰীক্ষা দিয়াৰ যিটো বিশ্বাস আজি পালোঁ তেওঁলোকৰ পৰা গতিকে ভাল লাগিলে আজি কোনোবা এখিনিত আৰু কিবা এটা যে আপোনালোকৰ মাজত বিশেষ সম্পৰ্ক গঢ়িব পাৰিছোঁ সেয়া উপলব্ধি কৰিলোঁ ৰাইজ এয়া আমি কৈ পাইছিলোঁ এইডোখৰ কাকডোঙা ওচৰতে আমি আগতে এবাৰ ৰৈছিলোঁ মনত আছে বিশেষ এটা বস্তু দেখিলোঁ আমি গোটেইবোৰে কাৰণ ৰৈ থকা সময় নহয় বৰষুণত তিতি বৈ হ'লেও আমি এতিয়া যাম আহক আপোনালোকক দেখাওঁ অকণমান কোনে মাতি থৈ যায় বাৰু একদম লোকেল তাজা তাজা মাছ এই আমি যে এবাৰ ৰখিছিলোঁ ইয়াত মনত পৰিছে ভিডিঅ' আছে বিয়া নাই হোৱা তেতিয়া যোৰহাট আহিছিলোঁ ৰেড মাৰিবলৈ অহা দি আহিছিলে আমি কেমেৰা চেমেৰা অন কৰি এইটো কেনেকুৱা এইটো পুৱাই এইটো পুৱা দুশ এইটো পুৱাই মাজৰটো গোটেইকেইটা 100 এইটো চুজা আছে কেনেকুৱা নিমৰা পোৱা 150 পাভ মাছ কিমান মানুহ কিমান মানুহ ল'ব নেকি মাক ফোন এটা কৰি লওঁ ৰ'বা কৰোঁ নেকি এইটো কম হ'ব নহয় কেজি 700 গ্ৰাম এজন হ'ব এজন 1 কেজি নেকি এজন আধা কেজি ল'ব লাগিব আৰু এইটো মাছ দেউতালৈ লৈছোঁ দেউতালৈ মানে উলিয়াই দিওঁ
এয়া ৰাইজ মাছ লৈ ল'লোঁ, এই পাপা মাহঁতৰ কাৰণে লৈ ল'লোঁ মাছি, আমাৰ ঘৰৰ কাৰণে লৈ ল'লোঁ এটা ধুনীয়া লোকেল ৰৌ। সেয়াই আৰু